অসম ৰাজ্যিক তৰণী সংঘৰ দ্বিবাৰ্ষিক অধিৱেশনখন আগন্তুক 28 আৰু 29 ডিচেম্বৰত নগাঁও তৰণী সংঘৰ আতিথ্যত নগাঁও শ্বহীদ ভৱনত দুদিনীয়া আড়ম্বৰ পূৰ্ণ কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। অধিৱেশন ভাগ সাফল্যমণ্ডিত কৰিবৰ বাবে অভ্যৰ্থনা সমিতিয়ে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে। অসম ৰাজ্যিক তৰণী সংঘৰ আগন্তুক অধিৱেশনখনৰ 29 ডিচেম্বৰৰ মুকলি সভাত উপস্থিত থাকিব নগাঁও জিলাৰ সত্ৰ ন্যায়াধীশ বিশ্বজিৎ চক্ৰৱৰ্তী, নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শাহ, নগাঁও উকিল সন্থাৰ সভাপতি পৰাণ গোহাঁই, নগাঁও উকিল সন্থাৰ সম্পাদক জয়ন্ত কুমাৰ বৰদলৈ, অসম ৰাজ্যিক তৰণী সংঘৰ সভাপতি আনোৱাৰ হুছেইনকে প্ৰমুখ্য কৰি একাধিক বিশিষ্ট ব্যক্তি। দ্বিবাৰ্ষিক অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি আব্দুল মান্নান, সম্পাদক বীৰেন মহন্তই জানিবলৈ দিয়া অনুসৰি অধিৱেশনখনত অসমৰ 24খন জিলাৰ প্ৰায় 3 শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। অধিৱেশনৰ সমূহ কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগ কামনা কৰিছে অসম ৰাজ্যিক তৰণী সংঘৰ লগতে অধিৱেশনৰ অভ্যৰ্থনা সমিতিয়ে। অসম ৰাজ্যিক তৰণী সংঘৰ দ্বিবাৰ্ষিক অধিৱেশনখন এইবাৰ নগাঁও জিলা তৰণী সংঘৰ আতিথ্যত আমাৰ নগাঁও তৰণী সংঘই উদযাপন তথা অনুষ্ঠিত কৰিবৰ কাৰণে আগবাঢ়িছে আৰু এই অনুষ্ঠানটো আমাৰ দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব। দুদিনীয়া কাৰ্যসূচী 28 ডিচেম্বৰ আৰু 29 ডিচেম্বৰ 2024 তাৰিখ নগাঁও শ্বহীদ ভৱন প্ৰাংগণত আমাৰ এই অনুষ্ঠানটো আৰম্ভ হ'ব আৰু এই অনুষ্ঠানত আমাৰ বিশেষকৈ অসমৰ প্ৰতিখন জিলা, মহকুমা, ৰাজহ চক্ৰ বিষয়া, পঞ্জীয়ন কাৰ্যালয়, বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 300ৰো অধিক প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰিব আৰু মুকলি সভা 29 ডিচেম্বৰ তাৰিখে দিনৰ 11 বজাৰ পৰা আৰম্ভ হ'ব। মুকলি সভাখনত আমাৰ বিশেষভাৱে অতিথি হিচাপে উপস্থিত থাকিব আমাৰ নগাঁও জিলা সত্ৰ ন্যায়াধীশ শ্ৰদ্ধাৰ বিশ্বজিৎ চক্ৰৱৰ্তী ডাঙৰীয়া, নগাঁও জিলাৰ মাননীয় আয়ুক্ত শ্ৰীযুত নৰেন্দ্ৰ কুমাৰ শাহ ডাঙৰীয়া, সদৌ অসম উকিল সন্থাৰ সন্মানীয় সভাপতি সম্পাদক, নগাঁও উকিল সন্থাৰ সন্মানীয় সভাপতি সম্পাদক প্ৰমুখ্যে আমাৰ বিশিষ্ট আইনজ্ঞসকল এই সভাত উপস্থিত থাকিব। তাৰোপৰি আমাৰ নগঞা সমাজৰ সচেতন ব্যক্তিসকলকৈ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে। এই অনুষ্ঠানটোৰ মূল উদ্দেশ্য যে আইনৰ লগত আমি জড়িত হৈ আছো আৰু এই জীৱিকাৰ জৰিয়তে আমি জনসাধাৰণৰ যিখিনি উন্নয়নমূলক কাম কৰোঁ, জনসাধাৰণৰ যিখিনি অধিকাৰ এইখিনি আমি তেওঁলোকক দিবলৈ চেষ্টা কৰোঁ। সামান্য কিছু মাননিৰ দ্বাৰা এই অনুষ্ঠানটো সেইদৰে আগবাঢ়িছে আৰু অসম ৰাজ্যিক তৰণী সংঘ 1927 চনতে স্থাপন হৈছিল আৰু 1966 চনত পঞ্জীয়ন হৈছিল। প্ৰতিষ্ঠাপক সভাপতি আমাৰ শ্ৰদ্ধাৰ অৰুণ চন্দ্ৰ শৰ্মা ডাঙৰীয়া আছিল। তেখেত ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী অগ্ৰণী মুক্তিযুঁজাৰু আছিল। এই অনুষ্ঠানৰ জৰিয়তে এই অনুষ্ঠানৰ পৰাই ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰা কেইবাজনো বিশিষ্ট মুক্তিযুঁজাৰু আমাৰ নগাঁৱৰ পৰা আছিল। তাৰ ভিতৰত অন্যতম অৰুণ চন্দ্ৰ শৰ্মা আৰু আমাৰ মোলান শইকীয়া ডাঙৰীয়া আছিল। সেইসকল আজি আৰু জীৱিত নাই, তেওঁলোক প্ৰয়াত। এই অনুষ্ঠানটোৰ জৰিয়তে অসমৰ বিভিন্ন ইতিহাস প্ৰসিদ্ধ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ নজিৰ আছে। আমি অনুষ্ঠানটো ইতিমধ্যে আৰম্ভ কৰিবৰ কাৰণে বিভিন্ন প্ৰস্তুতি চলাইছোঁ আৰু বিভিন্ন আমি শাখা সমিতিসমূহ গঠন কৰিছোঁ। এই শাখা সমিতিসমূহৰ জৰিয়তে আমাৰ বিভিন্ন দিশত কামত আগবাঢ়ি থকা হৈছে। ইতিমধ্যে অসমৰ বিভিন্ন জিলা প্ৰতিনিধিসকলক আমন্ত্ৰণ জনোৱা হৈছে, তেওঁলোক আহিব আৰু আমাৰ মুকলি সভাখন যাতে সকলো ৰাইজে সহায় সহযোগিতা কৰে তাৰ কাৰণে আমি ইয়াৰ পৰা সকলোৱে অসমবাসী ৰাইজলৈ আমি শ্ৰদ্ধাৰে নমস্কাৰে আমি আমন্ত্ৰণ জনাইছোঁ। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।